নমস্কাৰ মই বিপ্লৱ ভট্টাচাৰ্য আপোনালোকে চাই আছে মাই ফিটনেছ ৱৰ্কআউট একদম আনকমন টাইপ ভিডিঅ' হয় আচলতে এনেকুৱা টাইপৰ ভিডিঅ' আপুনি বিচাৰিলে পাই যাব কিন্তু মোৰ লগত টাচত আছে যেতিয়া মোৰ দায়িত্ব হয় সেইখিনি আপোনালোকক জনাই দিয়াটো চাওক আমি ফেট লছ কৰিব বিচাৰো তো আপোনালোকে জানে বা মই আগৰ পৰা কৈ আছো বা যিসকলে জড়িত হৈ আছে তেওঁলোকে হয়তো গমো পাইছে বা ৰিজাল্টটো পাইছে কথাটো হ'ল পেট কমাবৰ কাৰণে তেল চেনি ময়দা তিনটা বস্তু এৰিবলৈ কোৱা হয় গতিকে তেল এৰিলে কেনেকৈ খাব সেয়া আগতেও কৈ থোৱা আছে এগালমান ভিডিঅ' আছে পকৰিলৈকে বনাই থোৱা আছে তেল নিদিয়াকৈ চেনি এৰিলে মানুহে খাব কি বা মানুহে কয় মইতো চেনি নাখাওঁই কিন্তু বাকী যে সব বস্তুত চেনি থাকে সেই বস্তুৰ বিষয়েও আগতেও বুজাই থোৱা আছে এতিয়া মই বঢ়াই পেলাই নকওঁ ময়দা সব বিস্কুট চিস্কুটৰ পৰা আৰম্ভ কৰি ভুজিয়া চুজিয়া এইবোৰ মিক্সাৰ চিক্সাৰ সব ময়দাৰে হয় তো খাব পৰা কিছুমান বস্তু আছে কিছুমান এনেকুৱা টাইপৰ বিস্কুট আছে কোনবা ব্ৰেণ্ডৰ যেটো আটাৰ হয় বা সেই বিষয়েও মই আগতে কৈ থৈছো গতিকে সেয়া ক'ব নাযাওঁ মই আগতেও কৈছো যে আমি আসলতে দোকানত বস্তু এটা কিনোতে পিছফালটো উল্টাই চাব লাগে তাত কি লিখা আছে ফেট কিমান আছে চেনি কিমান আছে কাৰণ আমি চাওক আমি ঔষধ এটা কিনিব যাওঁ মাহত এবাৰ সেই ঔষধটোৰ কিন্তু উল্টাই পেলাই এক্সপায়াৰি ডেটটো চাওঁ যেটো আসলতে নাচালেও হয় কাৰণ দোকানখনৰ এখন ৰেপুটেশনৰ কথা আছে হেতু হেলথৰ লগত জড়িত বস্তু তেওঁলোকক হেতু চাই কিন্তু আমি চাব লাগে সোৱাটো দৰকাৰী তো যেটো আমি নাচালে হয়তো আমাৰ একো বেয়া নহলহেতেন বা সেই টেবলেটটো খাই দিলে আমাৰ হয়তো কিবা সৰু সৰু অসুবিধা হৈ যাব পাৰে যদি এক্সপায়াৰি হৈ গল বা তেনেকুৱা জেনাৰেলি এক্সপায়াৰি মাল নাৰাখে কিন্তু আমি সদায় কিনিব যোৱা বস্তুবোৰ যেনে বিস্কুট হওক বা বাকি ৰেগুলাৰ খোৱা বস্তুখিনি যেটো আমি সপ্তাহত দুবাৰ কিনিব যাওঁ বা তেনে ধৰণৰ কথা আৰু যিবোৰ আমি সদায় কিনি থাকো সেই বস্তুটো আমি উল্টাই নাচাওঁ টেবলেটটোৰ পিছফালে এক্সপায়াৰি ডেটটো অস্পষ্টকে থাকে সেই স্টাম্প মাৰা টাইপৰ বেগুনিয়াকে লিখা থাকে যেটো স্পষ্টকে বুজা নাযায় আৰু কোনবাটোত কাটি পেলাই দিয়ে দিলে বাকি কেইটাত এক্সপায়াৰি ডেটটো নাথাকেও কিন্তু এই বিস্কুটৰ পেকেটটোৰ পিছফালে কিন্তু ডাঙৰকে লিখা থাকে স্পষ্টকে প্ৰিন্টেড সেই কেইটা বস্তু আসলতে আমি চাব লাগে যদি আমাৰ প্ৰয়োজন আছে আৰু সব বস্তুৱে ভুল এতিয়া মই এটা বস্তু দেখাই আছো চাওক একদম এক্সাম্পল মই তিনটা আপোনালোকলৈ লৈ আহিছো এইটো টমেটো সসৰ বটল কিষান ফ্ৰেছ টমেটো কেচাপ ফ্ৰেছ বুলি লিখা আছে কিন্তু সাইডত হিহঁতে লিখি দিছে যে এইটো ফ্ৰেছ নহয় এয়া চাওক সৰুকে লিখা আছে মইতো আপোনাক ভালকে দেখাই দিছো মইতো কিষানৰ পাইছো কাৰণে দেখাইছো বাকি সবতে একেই থাকে এইখিনি সাইডত যে লিখা আছে কোলাকে ৰব মই দেখাই দি আছো ভালকে এয়া পথালিকে কি লিখা আছে চাওক অনলি ব্র্যান্ড নেম এন্ড ডাজ নট ৰিপ্ৰেজেন্ট ইটস ট্ৰু নেচাৰ এটো অনলি ব্র্যান্ডৰ নেম হে হয় ই তাৰ অৰিজিনাল নেচাৰটো বুজোৱা নাই তাৰ মানে এটো ফ্ৰেছ নহয় লিখিয়ে দিছে ফ্ৰেছ বুলি নামহে দিয়া আছে তেনেদৰে আৰু এটা বস্তু দেখাই আছো এটো ওটস ডাইজেষ্টিভ ইউনিবিকৰ হয় বেলেগ কোম্পানীৰো একেই থাকে এগাল ওটসৰ ছবি আছে ইয়াত হয়নে কিন্তু পিছফালে কি লিখা আছে চাওক আসলতে এইটো ওটসৰ বিস্কুট নহয় এটো ময়দাৰে বিস্কুট তাত অলপমান ওটস দি থোৱা আছে ৰব মই ভালকে দেখাই দি আছো এটো জুম কৰি এক মিনিট এয়া চাওক ইনগ্ৰেডিয়েন্টত দেখুৱা আছে এটো ময়দা আছে তাৰ পিছত ভেজিটেবল অইল পাম অইল আছে সুগাৰ আছে ৰোল ওটস 8% তাৰ মানে ইয়াত গুটে বিস্কুটৰ মাত্ৰ 8% হে ওটস দিয়া আছে বিস্কুটটো কিন্তু ওটসৰ নহয় গটিকে লিখিটো দিছে ওটস বিস্কুট বুলি গতে মানুহে আকৌ হেতুকে যি সকল হেলথ কনসিয়াস হয় হিহঁতে মই ময়দা নাখাও ভাই ওটসৰ খাও বুলি ভাবে কিন্তু নহয় তেনেকে আৰু এটা বস্তু সুগাৰ ফ্ৰী এইটো মানুহে সুগাৰ ফ্ৰী বুলি খায় কিন্তু এইটোও সুগাৰ ফ্ৰী নহয় ভালকে চাই লওক পেকেটৰ তলত কি লিখা আছে চাওক ৰব মই ভালকে দেখাই দিছো জুম কৰি এয়া দিস ইজ অনলি এ ব্র্যান্ড নেম অর ট্ৰেডমাৰ্ক এন্ড ডাজ নট ৰিপ্ৰেজেন্ট ইটস ট্ৰু নেচাৰ ইয়াৰ অৰিজিনাল নেচাৰটোৰ লগত নামটো নিমিলে সুগাৰ ফ্ৰী নামটো এনে দিয়া আছে তাৰ মানে বস্তুটো সুগাৰ ফ্ৰী নহয় মানুহে এনে সুগাৰ ফ্ৰী বুলি খাই আছে আৰু এটা বস্তু দেখাই আছো চাওক এইটো মোৰ ফিটনেছ চেণ্টাৰ হয় ইয়াত এখন বোৰ্ড মই আজি কেইবা বছৰ আগতে লগাই আহিছো 3 বছৰ মানে হ'ল সুগাৰ এডেড সুগাৰ কোট কিমান চেনি আছে এটো মাউন্টেন ডিউ জেনাৰেলি আমি দেখা পাই থাকো সৰু বটলটোতে 125 গ্ৰাম চেনি আছে 125 গ্ৰাম কিমান ইমানখিনি মই ইয়াত চেনিৰ স্যাম্পলও ৰাখি দিছো ওজন কৰি ষ্ট্ৰিং খুব চলি আছে এই সৰু বটলটোত 88 গ্ৰাম থাকে ফান্টা কোকা কোলা এইবোৰ বাদ দিওক এইবোৰ সৰু 100 গ্ৰামতে 14 গ্ৰাম 15 গ্ৰাম 11 গ্ৰাম তেনেকে থাকে টমেটো সসৰ সৰু বটলটোত 20 গ্ৰাম চেনি থাকে সেইবোৰো বাদ দিও
কিষান জেম, কিষান বুলি নহয়, সকলো জেলি, সকলো জেমৰ একেই থাকে অলমষ্ট। কিষান জেমৰ 100 গ্ৰামৰ বটলটোত 70 গ্ৰাম চেনি থাকে। তাৰ মানে কি 1 চামুচ জেলিত 2 চামুচ চেনি। তাৰ মানে আমি এখন ব্ৰেডত 2 চামুচ চেনি সানি খাওঁ। ডাইজেষ্টিভ, এইমাত্ৰ ওটছৰটো দেখাইছিলোঁ, এইটো চাওক, এইটো এনেই ব্ৰিটানিয়াৰ যিটো ডাইজেষ্টিভ আমি খুব ভাল বুলি ভাবোঁ। আমি এটা বেমাৰীৰ খবৰ ল'ব গ'লেও আমি ডাইজেষ্টিভ বিস্কুট লৈ যাওঁ, বা বহুতে কয় আমিতো ভাই মাল্টিগ্ৰেইন বিস্কুটহে খাওঁ আজিকালি, এনেকৈ কয়। সেই মাল্টিগ্ৰেইন ডাইজেষ্টিভ বিস্কুট 20 টকীয়া পেকেটটোত 12 গ্ৰাম চেনি থাকে, আৰু 60 টকীয়া ডাঙৰটো ল'লেতো আৰু বেছি থাকিব। গতিকে এনেকুৱা বৰ্ড বা এনেকুৱা ভিডিঅ' আপুনি বহুত পাব। তো আপুনি একচুৱেলি চাবলৈ ইচ্ছা কৰিব লাগিব মানুহে। তো কাৰণ জীৱনটো এবাৰে পোৱা যায়। এতিয়া কম্পিউটাৰৰ নিচিনা বা মোবাইলৰ নিচিনা ফৰ্মেট মাৰি পেলাই আকৌ নতুনকৈ ষ্টাৰ্ট কৰিব পৰা, বা ৰিছেট টিপি পেলাই নতুনকৈ ষ্টাৰ্ট কৰিব পৰা, তেনেকুৱা অপশ্যন লাইফত নাথাকে। গতিকে আমি আচলতে চাব লাগিব সেইটো, যিহেতু প্ৰয়োজন হয়, যিহেতু আমি হেল্থটোৰ কাৰণে চিন্তা কৰোঁ, যিহেতু আমি অমুক বেমাৰ হ'ব পাৰে, তমুক বেমাৰ হ'ব পাৰে বুলিও চিন্তা কৰোঁ। গতিকে এইখিনিতো কৰিবই লাগিব। এই কথাখিনি বহুতে জানে বা বহুতে নাজানে, বা যিটো বস্তু আমি ইচ্ছা কৰিলে জানিব পাৰিলোহেঁতেন, সেই বস্তুটো আমি ইচ্ছাই কৰা নাই। পেকেটটো লৈ আনিছোঁ, আনি পেলাই থৈ দিছোঁ। এতিয়া চুগাৰ ফ্ৰী মানুহে চুগাৰ ফ্ৰী বুলি সেইটো খাই আছে। যোনে চুগাৰ ফ্ৰী বিচাৰি আছে, ডায়েবেটিছ পেচেণ্ট, কিন্তু তাতো লিখাই আছে যে এইটো চুগাৰ ফ্ৰী নহয়, নামটোহে চুগাৰ ফ্ৰী লিখাই আছে। ওটছ বিস্কুট চবেই খায়। আজিকালি চাওক, আজিকালি চবেই হেল্থ কনচিয়াছ হৈছে, সেইকাৰণে কোম্পানীবোৰক এনেকৈ বাহানাবাজি কৰিবলৈ লৈছে। আগতে ওটছ বিস্কুট ক'ৰবাত আছিল নেকি? নাছিলতো। ওলোৱা কেইবছৰমান হৈছে, এবছৰমান হৈছে চাগে, বা 2 বছৰ হৈছে। তো তেনেকুৱা কথা। এতিয়া পাম অইল মানুহবোৰে আজিকালি কেইদিনমানৰ পৰাই শুনিব লৈছে। কিহৰ কাৰণে? মানুহখিনি হেল্থ কনচিয়াছ হৈছে। সেইকাৰণে পেকেটবোৰতো 0 কোলেষ্ট্ৰল বুলি ডাঙৰকৈ লিখি দিয়ে। ছাইডত কিবা উল্টা পুল্টাকৈ সৰুকৈ লিখি থৈছে, সেইটো বেলেগ কথা। কিহৰ কাৰণে? কাৰণ কোম্পানীও জানে যে মানুহবোৰ হেল্থ কনচিয়াছ হৈছে। গতিকে মানুহবোৰে 0 কোলেষ্ট্ৰল থকা, 0 চুগাৰ থকা বস্তুহে বিচাৰিব। আপুনি নিবিচাৰিব পাৰে, বহুতে বিচাৰি আছে, সেইকাৰণে দোকানত ওলাইছে। আগতেতো নাছিল, হয়নে নহয়? গতিকে মানুহে বিচাৰে, মানুহে উল্টাই পেলাই চায়। আপুনিও চাব লাগিব, ময়ো চাব লাগিব। গতিকে যদি আপোনাৰ দৰকাৰ আছে, যদি দৰকাৰ নাইতো তেনেহ'লে একো কথাই নাই, হয়নে নহয়? গতিকে কথাটো হ'ল কোম্পানীবোৰে ভুল কৰি ৰখা নাই, সিহঁতে লিখি দিছে সৰুকৈ যে এইটো আপুনি বিচৰা বস্তুটো আচলতে নহয়, নামটোহে আমি দি ৰাখিছোঁ। গতিকে আমি পেকেটটো উল্টাই চাব লাগিব। তো গতিকে মই এইটো কথা আগতেও কৈছোঁ যে কোনোবাই যদি ফেট লছ কৰিব বিচাৰিছে, খানাটো মেইন। নকৰিলেও হয় ফেট লছ, ডায়েট ফ'ল' নকৰিলেও হয়। কিহৰ কাৰণে? আমাৰ ফেমিলিত হয়তো আমাতকৈ বেছি শকত মানুহ আছে, আমাৰ ওচৰ চুবুৰীয়াত আমাতকৈ শকত মানুহ আছে, আমি থকা গাঁওখন বা টাউনখনত আমাতকৈ শকত মানুহ বহুত আছে। আমিও শকত হৈ থাকিলে কি হ'ব? একো নহয়। কোনে হাঁহিছে? হাঁহিব নেকি কোনোবাই? নাহাঁহেতো। কিবা প্ৰব্লেম হৈ আছে নেকি? নাই হোৱা। এতিয়াওতো ইমান শকত হয়তো, তথাপিতো চব খাই আছোতো। বাছ বিচাৰ কৰিছোঁ নেকি? নাই কৰা। চবটো খাই আছোঁ। তাৰমানে এই শকত হৈ থাকোঁতেও ব্লাউজটোত নাটা হৈ গৈছে, পেণ্টটো এনেকৈ টান হৈ গৈছে, চাৰ্ট পিন্ধিলে এই বুটামকেইটাৰ মাজেদি ফাগ হৈ থাকে, তথাপিওতো আমি চব খাই আছোঁ। মানে আমি চব খাই থাকিব তথাপিও পাৰিছোঁ, হয়নে? গতিকে কি প্ৰব্লেম হৈ আছে? একো প্ৰব্লেম হোৱা নাই। গতিকে মই সেইটো কওঁৱেই যে ফেমিলিত বা দুনিয়াত বহুত শকত মানুহ আছে, আমি শকত হৈ থাকিলে একো নহয়। গতিকে দৰকাৰ নাই, এইবোৰ পেকেট উল্টাইও চাব দৰকাৰ নাই। যি মন যায় তাকে খাওক, কাৰণ 2 দিন কা জিন্দগী হে বুলি কয়। আৰু যদি সেইটো এটা অপশ্যন, আৰু এটা অপশ্যন আছে, যদি আপুনি ভাবে 2 বছৰ আগত মোৰ হেল্থটো কেনেকুৱা আছিলে আৰু এতিয়া কি হৈ গৈছে, ইছৰাম, তেনেহ'লে আৰু 2 বছৰ পিছত কি হ'ব? সেই কথাটো যদি ভাবি চায়, তেনেহ'লে আপুনি পেকেট উল্টাই চাবই লাগিব। পেকেট উল্টাই চাব আচলতে নালাগে, কাৰণ মানুহ যিখিনি হেল্থ কনচিয়াছ হয় তেওঁলোকে জানে ক'ত কি আছে। কিন্তু যিসকলে নাজানে, যিসকলে আজি ভাবিছে নাই ভাই চিন্তা কৰিম, লাইফটো আছে, ল'ৰা ছোৱালীকেইটাৰ ফিউচাৰৰ কথা আছে, নিজৰো ফিউচাৰৰ কথা আছে, বিয়া হৈ গ'লো বুলি অকল ফেমিলিকে চাই পেলাই মই পেটলি হৈ থাকিম, সেইটোতো নহয়। এতিয়াও ধুনীয়া হ'ব পৰা যায়। গতিকে তেনেকুৱা যদি কোনোবাই ভাবি লৈছে, তেনেহ'লে কোনটো বস্তুত কি আছে সেই বস্তুটো চাব লাগিব। কিহৰ কাৰণে? কাৰণ আমি তেল, চেনি, ময়দা নাখাওঁ। তাত ময়দা আছেনে নাই চাব লাগিব, চেনি আছেনে নাই চাব লাগিব। সেইটো কিয়? যদি আমাৰ প্ৰয়োজন আছে তেনেহ'লে, যদি আমাৰ প্ৰয়োজন নাই তেনেহ'লে কোনো দৰকাৰ নাই। ঠিক আছে? তো এইখিনি আজিলৈ ক'লোঁ। বাকীটো আপোনালোকৰ ওপৰত, আপোনালোকেও ইচ্ছা কৰিলে, বেছি নলেজ আছে বহুতৰে, গতিকে চাব পাৰে। আপোনালোকে চিন্তা কৰি চাব যে আপোনাক লাগে কি। থেংক ইউ।